চেপ্টাৰ 2 এক্সাৰসাইজ 2.3 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম 3 নম্বৰ কুৱেশ্যনটো আছে যদি এটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5 ৰ বাকি আটাইবোৰ শূন্য উলিয়াবলৈ কৈছে এতিয়া কি দিয়া আছে আমাক দুটা শূন্যৰ মান দিয়া আছে যেহেতু দুটা শূন্য কি দিয়া আছে আমাৰ √5/3 আৰু -√5/3 গতিকে আমাৰ কি হবে x 5/3 আকৌ x plus √5/3 তেনেহলে আমাৰ যদি x - √5/3 = 0 হয় তেনে x = √5/3 হয় আকৌ x plus √5/3 = যদি 0 ল তেতিয়া x = -5/√3 হয় এই দুটা আমাৰ শূন্য দুটা ওলাই যায় তেতিয়া আমি কেনেকৈ ধৰিব লাগে শূন্য দুটা এটো x - √5/3 x plus √5/3 ধৰিব লাগে তেতিয়া আমাৰ কিমান হ'ব a - b a plus b whole square ফৰ্মত আহিলে তেনেহলে x² - 5/3 root whole square এটো কেলে আমাৰ কিমান হ'ব x² √5/3 whole square কি হয় 5/3 এতিয়া আমি এইটোৰে আমাৰ এইটো আমাৰ প্ৰদত্ত বহুপদৰ এটা উৎপাদক প্রদত্ত বহুপদৰ এটা উৎপাদক এতিয়া আমি x² - 5/3 হৰণ কৰিম বহুপদটোক চোৱা কেনেদৰে হৰণ কৰিম আগৰ ভিডিঅ'ত হৰণ কৰা আমি দেখাই থৈছো সেম মেথডত আমি কৰিম আমি এতিয়া x² - 5/3 এই বহুপদটো হৰণ কৰিম প্ৰথমে আমাৰ কিমান যাব চোৱা ইয়াত 1 আছে 3 1 এ 3 গণ কৰিলে তিনিবাৰ যাব আকৌ x⁴ আছে ইয়াত আছে x² তেনেহলে আমাৰ এইটো আমাৰ সমান কৰিব লাগে কিমান যাব 3x² তেতিয়া কিমান হ'ব এইটো এই দুটাটো ইনটু কৰিম 3x⁴ চোৱা ইয়াত মই আকৌ দেখাই দিছোগে 3x² x² - 5/3 তেনেহলে কিমান হ'ব 3x² * x² x⁴ minus 3x² * 5/3 কিমান হ'ব আমাৰ 3 কেনসেল হল 5x² এটা x² আমাৰ কত আছে ইয়াত আছে ইয়াৰ পুনে পুনে বহাম minus 5x² 6x³ আমাৰ ইয়াত আছে ইয়াত তলত নাই ওপৰৰ পৰা আমাৰ নামি আহিব এই মাইনাসটো কি হৈছিল আমাৰ প্লাস তেনে 5 আৰে প্লাস এ মাইনাস 5 পৰা 2 গলে আমাৰ কিমান থাকে 3x² আকৌ -10x - 5 আকৌ আমি নমালো তাৰ পিছত আমাৰ এটা কেইবাৰ যাব মনে আছে 6 যাব প্লাস 6x আকৌ 6x ৰে এটো আমি ইনটু কৰিম 6x³ minus আকৌ 6x 3 ৰে 6 ক আমাৰ কেনসেল গলে 2 হয় 5 2 জাৰ আমাৰ কিমান হ'বগে 10x এটা আগৰে ইনটু কৰিলে হল এটো আমাৰ 0 হল এটো 0 হল কি থাকিল আমাৰ ওপৰ 3x² minus 5 টা আমাৰ নামি আহিলে এটা আকৌ আমাৰ কিমান যাব প্লাস 3 টাইম যাব কিমান হ'ব তেতিয়া 3x² আকৌ 5/3 into 3 কিমান হ'ব 3 3 কেনসেল গল 5 তেতিয়া আমাৰ ইয়াত কি চিন আছিল মাইনাস আকৌ মাইনাস মাইনাস ইয়াটো কি হল প্লাস তেনেহলে আমাৰ কি হয় 0 আমি প্ৰথমতে কৈছিলো আমাৰ উৎপাদক হয় বলে উৎপাদক হলে আমাৰ কি হয় বাকে 0 হয় এতিয়া আমি কি পালো এতিয়া আমি পালো গতিকে 3x⁴ plus 6x³ minus 2x² minus 10x minus 5 equal আমাৰ কি হ'ব x² minus 5/3 আমি px equal to কি আছিলে gx
into qx কিমান পালো আমি 3x square plus 6x plus 3 আৰু বাকি কিমান হয় আমাৰ 0 ইয়াৰ মানটো দি আমি অলৰেডি পাই থৈছো কিমান হয় x minus 5/√3 x plus 5/√3 হ'ব আমাক অলৰেডি আৰু শূন্য দুটা দিয়া আছে আমি উলিয়াব লাগে এতিয়া বাকি কেইটাৰ শূন্যৰ মান এটা বাকি কেইটাৰ শূন্যৰ মান আমি কেনেকৈ উলিয়াম চোৱা এটো বড় আমাৰ এনেকৈ লিখি লগত লৈ গলে হল এই দুটা কি আমাৰ দ্বিঘাত সমীকৰণ আছে দ্বিঘাত সমীকৰণ হোৱাৰ লগে লগে আমি উৎপাদক বিশ্লেষণ কৰিম 3x plus 3x 6x আকৌ 3 3 9 3 plus 3 6x 3 তাৰ পিছত আকৌ x square minus 5/3 কি কমন আহিব আমাৰ 3x আহিব তেনেহলে x plus 1 ইয়াৰ পৰা কি কমন আহিব x plus 1 এটা x square minus 5/3 আকৌ কি x plus 1 আকৌ 3x plus 3 x plus 1 আকৌ 3x plus 3 যদি এই দুটা আমি অলৰেডি পাই থৈছো এই দুটা যদি আমি যদি x plus 1 equal to 0 হয় x equal to কি হয় আমাৰ minus 1 আৰু 3x plus 3 equal to 0 তেনে 3x equal to minus 3 আকৌ x equal to minus 3/3 কিমান হয় আমাৰ minus 1 তেনেহলে আমাৰ বাকি শূন্য কেইটা কি হ'ব আমাৰ আৰু আমাৰ কি x square minus 5/3 আছিল এটো কি আছিল আমাৰ শূন্য কেইটা হ'ব শূন্য কেইটা হ'ব কি minus 1 আৰু 1 এটা আমাৰ বাকি শূন্য কেইটা মই পাছাই লো এতিয়া নেক্সট কোৱেশ্চনটো চোৱা এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা x³ - 3x² plus x plus 2 এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল x - 2 আৰু বাকে -2x plus 4 পোৱা গল gx উলিয়াব কৈছে এটা আমাক কি বহুপদটো আমি কি লওঁ px দিয়া আছে আমাক কি দিয়া আছে প্ৰথমে লিখি লোৱা ধুনিয়াকে px equal to আমাৰ px আমাৰ বহুপদটো বাইজ্যটো আমাৰ x³ - 3x² plus x plus 2 আকৌ gx উলিয়াব কৈছে ভাগফলটো আমি কি দিম qx x minus 2 বাকেটো আমাৰ rx কিমান আছিল আমাৰ -2x plus 4 দিয়া আছে আৰু আমাক কি উলাব দিছে gx এই চাইটা আমাদের এটা সম্বন্ধ আছিল আগতে মই ধাৰণাটো লিখি দিছিলো কি আছিল px equal to আমাৰ কি আছিল gx into qx plus rx এটা আমাৰ px এর মান কি দিয়া আছে আমি বহাই দিও x³ - 3x² plus x plus 2 gx উলিয়াব লাগে qx কিমান আছে x - 2 আকৌ rx কিমান আছে -2x plus 4 এটা আমি ক্যালকুলেশন কৰি মই সিম্পলিফাই কৰি দিও এটা x³ - 3x² plus x plus 2 এই মাইনাস এফালে আনা প্লাস হল আকৌ প্লাস 2 এফালে আনিলে আমাৰ মাইনাস হল তবে কি থাকিলে gx x minus 2 তা x³ - 3x² x plus 2x 3x আকৌ 2 minus 4 2 gx x minus 2 এটা gx equal আমাৰ কিমান হ'ব x³ - 3x plus 3x minus 2 gx লগত x minus 2 into হলে এই সাইড আহিলে কি হ'ব আমাৰ ডিভাইড এতিয়া আমি আকৌ এটো হৰণ কৰিম ইয়াৰে
এইটুকু হৰণ কৰিলে আমাৰ gxৰ মান ওলাই যাব কেনেকৈ আমি আগৰ নিচিনা x - 2 x cube minus 3x square plus 3x minus 2 এতিয়া আমাৰ কেইবাৰ যাব x square into x cube minus 2 into x square 2x square এটা কি হবে এটা মাইনাস আকৌ এটা মাইনাস মাইনাস প্লাস প্লাস মাইনাস মাইনাস 3 पर 2 গলে আমাৰ 1 মাইনাস ইনটু ডাঙৰ আকৌ প্লাস 3x minus 2 টো নামি আহিলে তাৰপিছত আমাৰ মাইনাস x যাব তেতিয়া মাইনাস x into x minus x square আকৌ মাইনাস মাইনাস প্লাস 2x আকৌ এইটো প্লাস তো মাইনাস হ'ব তেনেহলে 3 এইটো তো আমাৰ 0 হলে 3 minus 2 আমাৰ 1 minus 2 একে হয় তেতিয়ালে আমাৰ কিমান টাইম যাব প্লাস 1 টাইম আমাৰ কি ওলালে তেনেহলে gx ৰ মান কি ওলালে x square minus x plus 1 এটাকে therefore gx equal to x square minus x plus 1 এটো আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চাও এটা 5 নম্বৰটো চোৱা কেইটামান বহুপদ px gx qx আৰু rx সৰ উদাহৰণ দিয়া যাতে ইংতে বিভাজন কলন বিধি সিদ্ধ কৰে এটা আমাৰ px এক নম্বৰটো px ৰ মাত্ৰা আৰু qx ৰ মাত্ৰা px ৰ ডিগ্ৰী আৰু qx ৰ ডিগ্ৰী আমাৰ সমান হোৱা এটা উদাহৰণ দিব লাগে সলিউশন এটা qx তো আমাৰ কি 3x square plus 2x plus 6 ললো আৰু px তো আমি লৈছো 12x square plus 8x plus 24 আমাৰ কি px ৰ মাত্ৰা qx ৰ এটা আমাৰ qx ৰ মাত্ৰা কি ডাঙৰ মাত্ৰা 2 আৰু ইয়াতো আমাৰ মাত্ৰা 2 সমান হৈছে তেনেকৈ সমান হোৱালে আমাৰ কি হ'ব px ৰ মাত্ৰা সমান qx ৰ মাত্ৰা then next আকৌ 2 নম্বৰটো কি কৈছে qx ৰ মাত্ৰা সমান rx ৰ মাত্ৰা এটা উদাহৰণ দিবলৈ কৈছে এতিয়া আমাৰ উদাহৰণটো হ'ব px equal to x cube plus x square plus x plus 1 gx x square minus 1 এইটো হৰণ কৰিলে আমাৰ qx ৰ মাত্ৰা rx ৰ মাত্ৰা যদি আমি হৰণ কৰো তেতিয়া আমি কি পাম আগৰ নিচিনা তোমালোকে নিজে হৰণ কৰি চাবা qx কিমান হ'ব x plus 1 আৰু rx কিমান হ'ব 2x plus 2 এতিয়া আমাৰ এই মাত্ৰা কিটা একে এক হৈছে এটা মাত্ৰা 1 এটা আমাৰ মাত্ৰা 1 এটাকে qx ৰ মাত্ৰা সমান rx ৰ মাত্ৰা তেনেকে হৰণ কৰি চালে এই দুটা মাত্ৰা কিনে এটো আমাৰ ঘাত ডিগ্ৰীটো আমাৰ মাত্ৰা বুলি কোৱা হয় সমান হৈছে এতিয়া আমাৰ নেক্সট 3 নম্বৰটো আছে rx ৰ মাত্ৰা শূন্য বুলি দেখাব লাগে যিনি উদাহৰণ আছে তোমালোকে বেলেগ উদাহৰণ ল'ব পাৰা কি আছে আমাৰ px x cube plus 2x square minus x plus 2 আৰু gx to কি আমাৰ x square minus 1 1 হলে আমাৰ কি হ'ব তেতিয়া আমি আকৌ gx ৰে px হৰণ কৰিলে আমাৰ qx কিমান পাম x plus 2 আৰু rx equal to 4 ইয়াৰ আমাৰ মাত্ৰা 0 কেলে 0 হৈছে rx পৰিলে এটা আমাৰ rx ৰ মাত্ৰাটো কথা দিছে মাত্ৰাটা আমাৰ চলক ৰাশিৰ ওপৰতে থাকে এটা rx ৰ আমাৰ চলক ৰাশি নাই একাৰণে মাত্ৰা আমাৰ কিমান হ'ব 0 এটাকে
আর এক্সর মাত্রা 0 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম